এতিয়া এখন চুকটো লোৱা হৈছে বস্তু দেখা হৈছে ডিটেইলিং চব মানে মেচিনটো ইমান ডাঙৰ বাকী টি চাৰ্ট পিন্ধি তো গাইজ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি বাইকখন অলপ মানে এইটো গ্ৰাফিক্স এটা মাৰিব লৈছোঁ এইটো মাপ ল'ব বাকী কি মাউচ চাৰ হওক কি মাউচ এতিয়া এখন চুকটো লোৱা হৈছে কিমানটো অলপ ক্ষীণ কৰি দিয়ক তো চাই থাকক মই অলপ কাম কৰিলোঁ এইটো আগৰ মডেলটো ব্লেক কৰিলোঁ তাৰপিছত এইটো পিছতো এইটো ব্লেক কৰা হ'ল এইটো ব্লেক কৰা হ'ল আৰু হেলমেটটো ব্লেক কৰিলোঁ দেখাম ৰ'ব এইখন বাইকখন গাইজ এতিয়া মানে এইটো মাৰি দিয়া হৈছে এইটো ব্লেকটো মাৰিব গ্ৰাফিক্সটো চাওক কি বনাইছোঁ এইটো চাওক অলপ দেখাইছোঁ মানে এইটো এতিয়া মানে একো গম নাপাব লগাই লওঁ তাৰপিছত দেখাম এতিয়া এইটো চাইডে লগাইছে এইটো চাইডে লাগ খাই গ'ল এইটো এনেকুৱা লাগিছে তো মানে ফাইনেল লুকটো দেখাম এতিয়াও আছে অলপ বস্তু লগাবলৈ বাকী বাইকখন চব ব্লেক কৰিলোঁ এইটো ভাল লাগিছে ব্লেক এইটো বস্তু ব্লেক কৰিম তাৰপিছত আৰু যিমান যি আছে অলপ ব্লেক কৰিব লাগিব এইটো মই এখনো ব্লেক কৰিলোঁ তো চাই হওক এইপিনে টেংকিটো লগোৱা হৈ গ'ল এতিয়া নেদেখাওঁ মানে তাৰপিছত এতিয়া এইটো ষ্ট্ৰাইপটো লগোৱা হৈছে চাই থাকক ভিডিঅ'টো এণ্ডলৈকে লুকটো কেনেকুৱা আহে এণ্ডত বাকী লাহে মডিফিকেশ্যনবোৰ ষ্টাৰ্ট দিছোঁ ইয়াত আৰু লগাম কিছুমান বস্তু লগাম গাড়ীডাল লগাবলৈ আছেই চালি লাগিব ঘূৰিলে মজা লাগিব বস্তু আপোনালোকক মানে টেংকিটো নেদেখাওঁ কিন্তু আৰু এটা বস্তু দেখা হৈছে ডিটেইলিং চব মানে 650 এনেকৈ ষ্টাইপডালৰ সৈতে এইটো 650 এটা লিখি দিয়া হৈছে কেনেকুৱা লিখিছে ক'ব বাকী এতিয়া টেংকিটো দেখাম আৰু ৰ'ব চালিয়া লিখিছেনে এই ঘূৰিলে চেক্সি লাগিব মানে এইটো বুজিছেনে 650টো বঢ়িয়া এইটো চাইডো আছে এইটো চাইডে আৰু এতিয়া সেই পিছফালে লগাব একেই আৰু দুটা তাৰপিছত হৈ যাব এইপিনে এইটো ষ্টাইপটো লাগ খাই গ'ল এইটো মানে 650 দেখাইছে বাকী আছে দোকানখনত এইপিনে এইবোৰ মানে চব বনাব পাৰিব মানে সেইখন এইবোৰ চব কৰা আছে ইয়াত এই মেচিনটো ইমান ডাঙৰ বাকী এইবোৰ টি চাৰ্ট পিন্ধিঙত আৰু এইটো মোৰ হেলমেটটো যোনটো ব্লেক কৰিলোঁ আগৰটো যোনটো যদি চাই আছে আগৰ পৰা ভ্লগত মানে এই চেনেলটোত আছে তেতিয়া গম পাব হেলমেটটো বেলেগ কালাৰ আছিলে বাকী এইবোৰ বনাব পাৰিব মানে চাই থাকক মানে লোকেশ্যনত গৈ ধুনীয়াকৈ দেখাম বাইকখন লোকেশ্যনত আহি পালোঁ ফাইনেল লুকটো দেখা নিওঁ বাইকখনৰ সেইটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব ডিটেইলিং মই ভাল দিছোঁ ন ইয়াত লিখিছোঁ মানে প্ৰথমে ব্লেক পেপাৰ তাৰপিছত এনেকৈ 650 তাৰপিছত এনেকৈ ষ্টাইপডাল তাৰপিছত টুইন লিখিছোঁ এইটো ডিটেইলিংটো দেখিলেই তাৰপিছত মানে ইয়াত টুইনটো মানে অলপ ডাঙৰ হৈছিলে মই ইয়াত লগাইলোঁ এতিয়া আনিব লাগিব বেয়া লাগিছে বাৰু বাকী এইপিনে আকৌ লুকটো এনেকুৱা লাগিছে ৰেড ৰ'ষ্টাৰ মানে লাহে মডিফাই কৰি গৈ আছোঁ তো লুকটো চাওক মানে ভাল লাগিছে ন ভিউটোৰ লগত চালিয়া এতিয়া ৰিয়েলটো শ্বুট কৰিম সেইবোৰ ইনষ্টাগ্ৰামত দেখা পাব ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব বাকী সেইদিনাখন ৰাতি হ'ল আহোঁতে মানে ভিডিঅ' এণ্ড নকৰিলোঁ তো আজি এণ্ড কৰিছোঁ মানে আজি অলপ ডিটেইল দিওঁ মানে কি কৰিলোঁ সেইদিনাখন এখন বাইকখন আৰু এতিয়া আজি মানে আছোঁ ঘৰত মানে এইটো চকাত যোনে নৰ্মেলি চব বাইকত আজিকালি লগাই এইটো বস্তু মানে ইয়াত মই মানে এটা বস্তু এনেকৈ লিখালোঁ এইটো 650 এইপিনে এইটো 650 এটা ষ্টেপ কমিছে মানে দুই পিনে বহুত চাইড এইপিনে একেই তাৰপিছত পিছ চকাটোতো সেনেকেই আছে লাহে মডিফিকেশ্যন কৰিছোঁ আৰু এইখন কালাৰটো বেলেগ আছিলে এইটো ব্লেক কৰিলোঁ এইখনো মডগাৰ্ড ব্লেক কৰিলোঁ এইখন দানি দিছে এইটো লুকছটো মানে এবাৰ টেংকিটো কালাৰটো চেঞ্জ কৰিবলৈ মন নাই মানে সেইকাৰণে মই ইয়াৰ ওপৰতে অলপ মানে মাথা লগাই দি এনেকৈ গ্ৰাফিক্সটো মাৰিছোঁ ইয়াত লিখা হৈছে 650 টুইন এছআপ এনেকৈ
বাকি ইয়াত হ্যান্ডেল বাৰৰ চেঞ্জ আছে ইয়াৰ মেইন লাগি আছে এক্সজস্ট ৰেড ৰোস্টাৰ এটোৱে ফাইনেল লুকটো সিনেমেটিক এটা দিছো এনজয় কৰক এইবোৰ নাচাব এইবোৰ মানে ঘৰৰ পৰিবেশ না তো সিনেমেটিক এটা দিছো এনজয় কৰক তাইছে ভিডিওটো এন্ড কৰি দিম Yeah Everybody knows that I'm breaking down Everybody knows I ain't faking now Everybody knows my heart's faking now Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone I don't really ever feel at home On my own, in the zone That's the only way I know Feeling low, about to blow back up Here I won't ever let the doubt creep in Gotta pop a couple more aspirin I don't think I'll ever let you Cinematic to sale To কেনেকুৱা লাগিলে কমেন্ট কৰিব এপিনে বাইকখন ভিডিওটো ইয়াতে এন্ড তো নেক্সট ভিডিও লগ পাইছো লেট আছে ভিডিও দিম দিব পাৰিলে ডেইলি তো দিব নোৱাৰিছো তো দিম লাহে গেপ দি বাকি এখানে ফাইনেল লুকস ইয়াৰ পিছত কি মডিফিকেশন কৰো তাৰ কাৰণে সাবস্ক্ৰাইব কৰি লব তো এন্ড